কিন্তু বেছিকৈ কথা দিব নোৱাৰো কিন্তু কোৱাৰ লগে লগে আপোনালোকে ঘৰলৈ বিচাৰি যাব নালাগে পিছফালে চিঞৰ এটা মাৰিলে হ'ল তই দিম বুলি কৈছিল নে দিবি নে নিদিয় সেইটোও হ'ব পাৰে সেইটোও কথা নকওঁ অহা বছৰকে আপোনালোকে এতিয়া যিটো অনুষ্ঠান হৈছে ইয়াতকৈ অকণমান ডাঙৰকৈ পাতিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ লগত সহযোগ কৰিম ইয়াতকৈ অলপ ডাঙৰকৈ চেষ্টা কৰিম কিন্তু বিশেষকৈ আমাৰ ঋতুমণিক ধন্যবাদ জনাব লাগিব হেমন্তক ধন্যবাদ জনাব লাগিব হেমন্ত বুলি ক'লে সকলোৱে চিনি নাপাব সকলোৱে কলিয়া বুলি ক'লেহে চিনি পায় প্ৰতিটো অনুষ্ঠানত যিদিনাৰ পৰাই ইয়াত পাতিবৰ কাৰণে আলোচনা কৰিলে সেইদিনাৰ পৰাই মোক টেলিফোনত ফোন কৰি থাকে দাদা আপুনি যাব লাগিব আজিও ৩-৪ মান ফোন কৰিছে কালিও ৩-৪ মান ফোন কৰিছে কিন্তু মই আপোনালোকক এইটো কথা দিছোঁ যদি মই জীয়াই থাকোঁ যদি আপোনালোকৰ আশীৰ্বাদত যদি মই জীয়াই থাকোঁ অহা বছৰতকৈ ইয়াতকৈ অনুষ্ঠানটো আমি ডাঙৰকৈ পাতিবলৈ চেষ্টা কৰিম তাৰ উপৰিও অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আগতে আমি সংবাদ মাধ্যমত টেলিকাষ্ট কৰিব পৰা হয় চেষ্টা হয় সেইটো আপোনালোকক চেষ্টা কৰিম আমি সকলোৱে লৈ ব্যক্তিগত নিচিনাকি নহয় আৰু বিশেষকৈ মই মোৰ আজি এই অনুষ্ঠানত এই গাঁওখনত আজি আহি মোৰ সন্মানীয় বন্ধু দুলাল কটীয়াই ইমান কষ্ট কৰিছে কিন্তু সেইখিনি কষ্ট মই কৰিব লাগিছে মই ব্যক্তিগত হিচাপে গাঁৱৰ এজন সদস্য হিচাপে মই দুলাল কটীয়াক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমি টাউনত ঘূৰি ফুৰোঁ টাউনৰ মানুহবিলাকে নিজকে ভাবে ছাৰে বেয়া পাব নালাগে ছাৰে শিক্ষা কৰোঁ বাইদেউ বেয়া পাব লাগে টাউনৰ মানুহবিলাকে ভাবে আমি বহুত কিবা জানো বুলি ভাবে টাউনৰ মানুহবিলাকে কিন্তু মই জনাত আজি টাউনৰ মানুহবিলাকে একো নাজানে এইকাৰণে নাজানে টাউনত সুন্দৰকৈ কাপোৰ পিন্ধি সুন্দৰকৈ ষ্টাইল কৰিলে সকলো জনাৰ নহয় কাৰণ আজি সন্মানীয় আইতাগৰাকীয়ে ইমান এটা বয়সত ইমানখিনি সুন্দৰ কথা এটা কৈ থৈ গ'ল যিবিলাকে ভাবে নিজে বহুত কথা জানো সেইবিলাকে এই আইতাৰ পৰা শিকিবলগীয়া বহুত কথা আছে আইতাৰ দৰে এগৰাকী